আমাৰ যোৱাটি ঘটনা মানে আমাৰ হাঁহ চুৰ হৈছে, তাৰপিছতে সাঁচি চুৰ হৈছে। সাঁচি চুৰৰ আপোনাৰ মানে ওচৰৰ ল'ৰা এটাই দেখি পেলাই আঁতৰৰ পৰা হুলস্থুল কৰে আৰু আমিও গৈ সেই সময়ত উপস্থিত হওঁ। কিন্তু সাঁচি চুৰজন আমি ধৰিব নোৱাৰিলোঁ। বাইকখন এৰি থৈ গৈছে আৰু হেলমেট এৰি থৈ গৈছে, চেণ্ডেল এৰি থৈ গৈছে, চোলা থাকি গৈছে। তেওঁ মানে পলায়ন কৰে। কেইজোপা সাঁচি গছ? এজোপা সাঁচি গছ বৰ্তমান নিছে। আগতেও মানে 5 বছৰমানৰ আগত নিছে। প্ৰত্যেক বছৰে নিয়ে থাকে তাৰমানে 5 জোপা, 6 জোপা, এজোপা এনেকৈ তাৰমানে প্ৰত্যেকবাৰে। কিন্তু এইবাৰ কালি গধূলি হৈছে এইটো ঘটনা। আৰু মানে আপোনাৰ প্ৰশাসনৰ বিষয়াসকলক জনাইছোঁ, এইফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে মানে উচিত তদন্ত কৰে। আৰু আমাৰ টেঙানী অঞ্চলত এইটো এটা জ্বলন্ত সমস্যা। এই মানে সাঁচি চুৰ হৈয়ে থাকে, প্ৰায় মানুহৰে হৈ থাকে। কিন্তু ইয়াক মানে বিহিত ব্যৱস্থা লৈ তেওঁলোকে মানে এই চোৰৰ মানে যিটো হেৰি সেইটো মানে অলপমান হেৰি কৰে যাতে। 1 লাখ টকাৰ এই যে এতিয়া বৰ্তমান জোপাই 1 লাখ টকাৰ ভিতৰত হ'ব বুলি কৈছে। আমাৰ গাঁওখনৰ নাম বৰহোলা, 1 নং বৰহোলা, টেঙানী হয়। আপোনাৰ নামটো? মোৰ নাম অজন্তা হাজৰিকা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।